ক'তনো গ'লগে মানুহটো গোটেইখন তামোলখন কেৰকেটুৱাই খাইছে সিও ইমান যদি কেৰকেটুৱাই খাই খাই তামোলবোৰ এতিয়া হৰুৱাবলৈ হয় পিছত মই কেনেকৈ তামোল খাম বাৰু তামোল কেইটামান পুতিবলৈও নাপামগৈ বহুত দিনৰ মূৰত লিচু এটা পালোঁ লিচুও খাই শেষ কৰিলে তামোলো খাই শেষ কৰিলে একো এটা বস্তু মানে ভিতৰত নিবলৈ নাপাওঁ নহয় গছৰ বস্তু গছতে শেষ হয় সব মানে চৰাই চিৰিকটিয়ে এইবোৰে খাই শেষ কৰিছে গোটেই চিৰিয়াখানাখন আমাৰ ঘৰলৈকে আহিলে আৰু মানুহ আমাৰ ঘৰলৈ আহিলেও হ'ব ঈশ্বৰ কাম কৰি জীৱনটোত এইটো এটা গেলা কাম কৰি একেবাৰে মানে কিবা হৈ গৈছো ছোৱালীজনী ঘৰলৈ আহি আছে ইমান দিন হ'ল মানুহটোৱে নিবলৈ অহা নাই চিন্তা লাগি গৈছেগে এনেকুৱা অৱস্থাত বাৰু এনেকুৱা অৱস্থাত ছোৱালীজনী মাকৰ ঘৰত ইমান দিন থয় নি কি ভাল বস্তু এটা খাবলৈ পাব ইমান ধনী মানুহৰ ঘৰত বিয়া দিছোঁ ইমান ভাল ল'ৰা এটা পাইছে বুলি ওচৰ পাজৰ গোটেই গাঁৱৰ মানুহৰ আগত ফিট মাৰি অৱস্থা নাই এতিয়া আকৌ ছোৱালীজনীক নিবলৈকে নহা হ'ল জোৱাইটো হেৰ গোটেইখন অৱস্থা নাই ছোৱালীজনীকে লিচুকে দুটা খাবলৈ দিওঁগে তাই এটা খাওক নহ'লে এটা ময়ে খাওঁ চব মানে একদম চিন্তা কৰি তৰণি পোৱা নাই কিনো হ'ল কিনো কথা নিজৰ গাড়ী মটৰ আছে আহিব পাৰে নাই আমাৰ জোৱাইটো এইটো টপা জোৱাইটো বোলে মানুহজনী ইমান দিন ঘৰত নাই সেইদিনা ফোন কৰি শাহুৱেকক ক'লোঁ মুনুকণৰ বোলো ভাল খবৰ আছে নহয় লৈ যাওক বোলো আপুনি ঘৰলৈ বোৱাৰীয়েকক ভালকৈ খুৱাব টাউনীয়া মানুহ এতিয়া একেবাৰে মানে কিনো চিন্তা কৰিছে মই ক'ব পৰা নাই দেই টাউনত থাকি মাহঁতৰ ঘৰলৈ আহিলে কিবা মোক নমনা হৈছে বস্তুবোৰ ইফালে যাওঁ চেপাই কামুৱে ইফালে যাওঁ মহে কামুৱে এই গালৰ নাকটোৰ ওচৰতে কিহেনো কামুৰি দিয়া একদম ডবলা হৈ আছে মতা মানুহবোৰ ভাল চিন্তা চৰ্চা নাই নহয় ঘৈণীয়েককো চিন্তা কৰিব নালাগে ল'ৰা ছোৱালীৰ কথাও চিন্তা কৰিব নালাগে অলপ পৰা ইফালৰ পৰা সিফালে ঘূৰি ফুৰিব মায়েনো কি ভূ ভৰাই আছো অথনি পাবা কি ভূ ভৰাই আছো মানে ভূৰ ভৰাই থকাকে দেখিবি ইমান সোপা চিন্তা হৈছে এতিয়া মুনুকণ তই মানুহটো যে তোৰ নাহিলে একেবাৰে নিবলৈ এদিনো অহা নাই ফোন চোনো ভালকে কৰা নাই কি হ'লনো ভিতৰুৱা কথা কিবা আছে যদি কচোন মোক কিনো ভিতৰুৱা কথা কৈ থাকো অনবৰতে পাই ৰচোন মোৰ মন চনবোৰ একদম ভাল লগা নাই ওপৰতে নাকতে এইটো কিহেনো কামুৰিলে মুনুকণ হেৰি নহয় লোকৰ গিৰিয়েকবিলাকে ঘৈণীয়েকবিলাকৰ এনেকুৱা ভাল খবৰ ওলালে ভাল পায় দৌৰি মেলি আহে কিন্তু তোৰ যে মানুহটো আজি ইমান দিন হৈ গ'ল তই যে মাৰৰ ঘৰত আছহি নিবলৈ আহিব লাগে নালাগে এনেকুৱা অৱস্থাত কি খাইছ কি নাই খোৱা ভাল বস্তু এটা খাবলৈ পাইছ নে নাই পোৱা জানিব লাগে নহয় জোৱাইক তেতিয়া আমি কৈছোঁ নহয় আমি বোলো ছোৱালীজনীহে দিব পাৰিম দেই ভাল বস্তু বোলো দিব নোৱাৰোঁ দুখীয়া মানুহ জানেই নহয় আমি দুখীয়া মানুহ বুলি এতিয়া যে ফোন এটাও নকৰে নাহেও কি কৰিবি এনেকৈ মই কিন্তু বৰ চিন্তাত পৰিছোঁ দেই কিবা লাগিলি নি তহঁতি লাগিবলেনো কিনো আছে আৰু মন খুলি কথা এটা নকয় আৰু অকল ঘৰৰ পৰা অফিচৰ পৰা ঘৰ কথা এটা ভালকে নুসুধেও নেমেলেও আৰুনো কি থাকে আৰু দি দিলি আৰু ধনী ল'ৰা পাই পেলানি বিয়া টপা চাই পেলানি এতিয়া পাইছোঁ মই তই ধনী চাই পেলানি দিয়া নাই নহয় টপা চাইও দিয়া নাই আমি স্বভাৱ চৰিত্ৰ ভাল দেখিহে দিছোঁ আকৌ ইমান বোলো ভাল ল'ৰা স্বভাৱ চৰিত্ৰ ভাল মুখৰ মা দেখা নাই ডাঙৰকৈ মা দেখা নকয় ধমকি এটা নিদিয়ে তেনেকুৱা ল'ৰালে বিয়া নিদি তোক কেনেকুৱা ল'ৰালে বিয়া দিব লাগিছে ইমান আৰামত আছ এতিয়া তাত ৰাজৰাণীৰ দৰে মই নাজানো দে সেইবোৰ কথা মই কিন্তু সেইখন ঘৰলৈ আকৌ ঘূৰি নাযাওঁ একদম ভাল নালাগে কৈছো ন গৈ পেলানি মোৰ কিবা ইয়াত ঘৰত থকা যেন নালাগে একদম মানে কাৰাগাৰত থকা লিখিয়াহে লাগে আৰু তই ইমান ডাঙৰ কথা নকবি দেই কি সেইখন ঘৰলৈ নাযাওঁ বোলে কাৰাগাঁৱৰ নিচিনা লাগিছে ভগৱান এইবোৰ কথা শুনাতকে মই মৰিয়ে থাকো এইখিনিতে কেনেকুৱা কথা কৈ দিলে বাৰু ছোৱালীজনীয়ে ইমান ডাঙৰ কথা নকবি আকৌ সামান্য কথা এটাতে কেলে নাযাবি আকৌ সেইখনে তোৰ আচল ঘৰ আকৌ গিৰিয়ৰ ঘৰখনে আচল ঘৰ মাকৰ ঘৰখন আচল ঘৰ নেকি আজি আহিছ জিৰাইছ সতাইছ আজি মাহ গ'ল 2-3 মাহ হ'ল গিৰিয়ে ফোন এটা নকৰে নিবলৈও নাহে মই কিমান চিন্তা কৰিছোঁ বাৰু বাপেৰেতো ভালেই পাইছে ছোৱালীজনী থাকক বোলে ঘৰত থাকক বাপেৰে ক'লেই নহ'ব না আমি কিমান দিনলৈ তোৰ ৰাখিব পাৰিম বাৰু যি হৈ থাকিলেও বেলেগ কথা দৰা চৰা চালোহেঁতেন এতিয়া বোৱাৰী ছোৱালীজনী বা ইমান দিন ঘৰত ৰাখিব পাৰি নি তাতে সেই ভাল খবৰ লৈ আছ কাইলৈ পৰহিলে এনেকৈ মাহ বাগৰি যাব কেঁচুৱা জন্ম হ'ব পিছত সেই বাপেকৰ কথা কি কবি তই মাও মই ল'ৰা ছোৱালী জন্ম নিদিওঁ নেকি মানে মোৰ জীৱনটো একদম মানে অশান্তি পাইছোঁ আৰু না মানুহটোৱে ক'ৰবাত খুৱাবলৈ নিয়ে না মিঠা মাতে মা দেখা দিয়ে কিবা এটা মাতটো খটঙা ভালকৈ মা দেখাও নিদিয়ে
মতা মানুহৰ মাত তেনেকুৱাই হয় অ মতা মানুহে মিহি মিহি মাত দিব নেকি মতা মানুহৰ মাতবোৰে তেনেকুৱা খহটা খহটা মই মতা মানুহৰ খহটা মাতটো শুনিহে ভাল পাওঁ দেই হেৰি মাইকী মানুহৰ নিচিনাকে মিহি মিহি মাত হলে সেইটো মতা মানুহ বুলি কয় নেকি তই আৰু যোৱাৰ বিৰুদ্ধে এটা বেয়া কথা নকবি দেই তই যাবই লাগিব মই আজিয়ে তোক থৈ আহোঁগে শুঁ এইটো খাই ল লিচুটো খাই ল ব'ল আজিয়ে থৈ আহোঁগে থৈ আহোঁগে কৈ নাথাকিবি দেই মই দেউতাহঁতৰ ঘৰত আছো মোক জোৰ জবৰদস্তিকে পঠিয়াই নাথাকিবি কিন্তু বেছি কথা কৈ থাকিবি মোক কিন্তু খং উঠিব ডিভৰ্চ লৈ ল'ম আকৌ ঈশ্বৰ মই কতি মৰো ইমান ডাঙৰ ডাঙৰ কথা কেলে কৈছ তহঁতৰ মাজত কিবা এটা হ'ল হে ভগৱান মোক কি জ্বালাত পেলাই দিলা বাৰু ইমান চোৱাই চিতাই মেলি হে ভাল দৰা এটা পালোগে টাউনত হে ইমান ভাল দৰা এটা তাতে ছোৱালীজনীয়ে এতিয়া কেঁচুৱা পাওঁ অৱস্থা হ'ল প্ৰথম দুদিনমান তাই একো এটা নকলে এতিয়া লাহে লাহে চব ওলাই পৰিলে স্বৰূপটোহে নেযায় হেনো ঘূৰি পেলানি বাপেকটো ক'ব নোৱাৰা হ'ল নহয় বোলে থৈ আহোগেচোন টেম্পু এখন ভাড়া কৰি মই এতিয়াই টেম্পু এখন ভাড়া কৰি তোক থৈ আহিমগে তই যাবই লাগিব ডিভৰ্চ দিয়ে তাই হে আৰু বেলেগত পাইছ চাগে তই হে মানুহটো বয়সীয়াল বুলি সেই বুঢ়া মতা বুলি তই টপা মতা বুলি বেলেগ ল'ৰা চাগে চাইছ তই হে তোৰ তেল ফাটিছে মোৰ বেলেগ কাকো ভাল নালাগে কি কথা ক'ব লাগিছ তই মই আগতে ভাল পোৱা সুৰেশলেহে মনত পৰি থাকে কি কলি তই কি কলি সেইটো নাম নলবি একেবাৰে তোক মই মুখখন এইখিনিতে ভাঙি মুনুকনে তই ক'ব নোৱাৰা হলি নি বাৰু তোৰ ইয়াত কেঁচুৱা এটা আছে নে নাই বাৰু এনেকুৱা অৱস্থাত কি বেয়া বেয়া কথাবোৰ চিন্তা কৰিছ বাৰু হেৰ মানুহটো বয়সীয়া হ'ল বুলি তেনেকুৱাই হ'ব ন চব মানুহ আমাৰ বাপেৰৰ নিচিনা নহয় হা সুৰেশৰ কথা আৰু এবাৰ মুখত লবিচোন এইবোৰ আগতে ভাল পালি সেইবোৰ এৰাৰি হলতহে তোক বিয়া দিছিলো তই যদি কলিহেঁতেন মা বোলে মই সুৰেশক এৰিব নোৱাৰো বোলে ইয়ালৈকে বিয়া হ'ম তেতিয়া আমি তোক সেই আমাৰ জোৱাইলে বিয়া নিদিওঁ নহয় টাউনৰ জোৱাইলে তেনেকুৱা কথা নকবি দেই মই কৈ দিছো কিন্তু কথা একদম বেলেগ হ'ব মই এতিয়া বাপেৰে ক'ত আছে বিচাৰি যাওঁ তোক মুঠাই যেনেকে হলো তেনেকে হলো আজি থৈ আহোঁগে এজনী মোক কৈ থাকিছো নাখাওঁ যদি মোকে ঘৰত সোমাই থাকি দেখি আমনি লাগি গৈছে দেই এই গৰমখনত ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰি ইমান অশান্তি লাগিছে ঘৰত সোমাই থাকি এই মুনুকনৰ ঘৰৰ পৰাই আহোঁগে সিহঁতৰ ঘৰত ইমান ফল মূল বোলো খাই আহোঁগে তোক আকৌ ৰাস্তাতে লগ পালো আয়ো তই কিন্তু মোতকৈ বতাহি দেই তই তই যে তেনেকে বতাহি বুলি কৈছ এই চুলিত ধৰি গোটেই কৈছা চিঙিয়ে পেলাম আকৌ চুলিত নধৰিবি আকৌ তই বতাহিৰ কাৰণে কৈছো কিহৰ বতাহি দেখিলি ওচৰ চুবুৰীয়া মানুহ হৈ যদি ওচৰ চুবুৰীয়া ঘৰলৈ নাযাওঁ হা কিহৰ কথা ক'বলৈ আহিছ বতাহি বুলি ক'বলৈ আহিছ তাতে ৱাই তোক দেখোন মই আনকালে ধেমালি কৰো তই যে দেখোন আজি ইমান টেকটেকে ধৰিছ মোক আনকালে কোৱাটো বেলেগ চব সময়তে মই ভাল নাপায় এইবোৰ গিৰিয়ে চাগে বজালে আজি ঢোলটো ন সেইকাৰণে তই চাগে খংটো মোৰ ওপৰতে যাইছ বেছি কথা নকবি দেই গটা মাৰি সেইপিনি জেৱাখনৰ পাৰ কৰি পিঠি আমাক দেই একদম লাগি নলবি মোৰ লগত চব সময়তে এইজনী কি আকৌ এইজনী ভালকে পাগল হ'ল দেই মই হ'লে আগবাঢ়ি যাওঁগে দেই মুনুকলৰ ঘৰলে তাই মোক জোকাৰি লৈছে এতিয়া তাই মুনুকনৰ ঘৰলে আগতীয়াকে যায় মই আগতে আহিছিলো মই আগত যাম মুনুকনৰ মাক লিচু এই দুজনী আকৌ কি ক'ব নোৱাৰা হ'ল হে এনেই মোৰ খংটো উঠি আছে তাতে আকৌ এই দুজনী কিহে পালে আম আছেনি লিচু আছেনি তহঁতৰ কাৰণে গছ লগাই থৈছো খাইহিয়া আজি দেখোন চবৰে ঘি উতলি আছে নিও তেনেকে কথা নকবি দেই কিহৰ ঘি উতলি আছে নেকি কথা নাই বতৰা নাই মানুহৰ ঘৰলে ফুৰিবলৈ আহিলে পদলি মহবা আম আছেনি লিচু আছেনি তেনেকে কৈ আহে নেকি হে আমাৰ কি চিন্তা ভাৱনা নাই আৰু তহঁতৰ কাৰণে আৰু বাৰী সেই আম এগালমান লিচু এগালমান পাৰি থৈছো আৰু খাইহিয়া ললকে মুনুকনৰ মাকৰতো সাধাৰণতে খং নুঠেই আৰু খং উঠিবলৈনো কি আছে মানুহটো ভালেই ইমান ঠাণ্ডা মুণ্ডা একো কাজিয়া পেচাল নালাগে আৰু ছোৱালীজনীও আহি ঘৰতে আছে তাতে আকৌ ভাল খবৰ ইমান খবৰ ভাল আকৌ ইমান খং কৰিবলৈ কি হ'ল মুনুকনৰ মাক আজি তোৰ নেউলি খুৰীয়ে উলিয়ালে মিহি মিহি কেটেপেকে মাতটো তই হেৰি খুৰীহঁতকে চব কথা কৈ নিবি আপোনালোকক চব কথা কৈ দিয় নকনকে খুৰীহঁতক কি চব কথা কৈ দিয় কেতিয়া মই খুৰীহঁতক চব কথা ক'লো তেনেকুৱা কথা নকবি দেই তই সেয়া নকনকে বুলিকে মই প্ৰেগনেণ্ট হোৱা খবৰটো কৈ দিয়া নাছিলে নি সিহঁতক মই কৈছিলো নে তই কৈছিলি ক'লে যেনিবা আকৌ মায়ে খুৰীহঁত বুলি ওচৰ চুবুৰীয়া খুৰীয়েকেইজনীক নকয়নো কাক ক'ব আকৌ ইমান ভাল খবৰটো ভালেমান কথা হৈ গ'ল দেখোন মইনো ক'ত আছিলো গমেই নাপালো দেখোন তই শিয়ালি আকৌ গাঁতত সোমাই আছিলি হাবিত সেইকাৰণে গম নাপালি মই বতাহি যে বতাহ পেলাই ফুৰোতে গম পালো আৰু ঠাট্টা নকৰিবি আকৌ দেই ঠাট্টা নকৰিবি মোক দে তহঁতি আমাৰখন দম লাগিবলৈ নাহিবি দেই এনেই মোৰ মূৰটো গৰম হৈ আছে ৰাতিপুৱাৰ পৰা একেবাৰে উতলি আছে তৰণি পোৱা নাই কি কওঁ কি নকৰো লাগিছে ছোৱালীয়ে কৰিছে সেইখন বহি লবি তহঁতৰ বৰ বেছিয়ে উৎপাত একেবাৰে খাই মৰাবোৰে শাস্তি দিছে মোক বাপেকটোৱে মোক গোটেই সংসাৰ জ্বলা যন্ত্ৰণা সোপাহকে দিছেহি মানুহটোৱে অকল খাব জানে বাকী ছোৱালী কি হৈছে মানুহজনী কি হৈছে একো বুজ নলয় বৰ ইয়াতে টিকাৰিটা পেলাই ল
মুনুকনৰ মাক কি খাই মাৰিলে এই মতা মানুহবোৰ তেনেকুৱাই এই দনচন লাগিলে বাৰু বেয়া নাপাওঁ এই কন্দা কটাখন নকৰিবিচোন বেয়া লাগে নহয় তাতকে হাতি নিজে কাজিয়াকে এখন লাগো নহ'লে কিনো শুনিবি খুৰী এখন মোৰ এখন কপাল নহয় গম পাৱ নাই সেই ঈশ্বৰে চবকে সমানে নিদিয়ে নহয় কম ৰহ তামোল এখন খাই লওঁ তহঁতিও খাই ল মই আজি এডোখৰত বহিলো আৰু কৈছো নহয় তই যদি এতিয়া মোৰ কথা উলিয়া নহয় কথা কিন্তু বেয়া হ'ব আকৌ যোৱা যদি 1% চান্স আছিলে কিন্তু সেইটো শেষ হৈ যাব ঐ নিশ্চয় কিবা এটা গণ্ডগোল হৈছে গিৰিয়েকৰ ঘৰলৈ চাগে জীয়েক ঘূৰি নাযায় গম পাৱনে সেয়া কাণত কাণ লগাই পেলাই ফুচুহু পাতিব হ'লে মই সেইটো কাৰণে গাঁৱলৈ নাহো গাঁৱৰ মানুহবোৰ যে মই এইবোৰ কাৰণতে দেখিবলৈ মন নাযায় তই আৰু যিখনহে কৰিছ আৰু আই খুৰীহঁতে ফুচু কৰিছে গোটেই গাঁৱৰ মানুহে কৰিব এতিয়া কাণ চান চব কাট খালে নেউলি চা বিয়াখন যিমান শক্তি আছে সিমান শক্তিমতে খৰচ কৰি পাতিছো গুৰু গোসাঁই যিমানক মাতিব লাগে ভকতক মাতিবলৈ মাতিছো ধুনীয়াকে সেৱা লৈছো এজনীয়ে ছোৱালী বুলি তাই বাৰু এতিয়া এনেকুৱাখন কৰিলে কেনেকে হ'ব চাচোন চা হেৰ কিনো তহঁতি উল্টা পুল্টাকে কথাবোৰ কৈ আছ পাই ভালকে খোলোচাকে কথাটোও নক ছোৱালীৰে ভাল খবৰ আছে ভালকে খুৱাব লাগে মেলিব লাগে কাইলৈ পৰহিলে দেখোন 5 মাহে হ'ব পঞ্চামীত খুৱাবলগীয়া হ'ব তই আকৌ কান্দি মোৰ ভাগত ডিভোৰ্চৰ কথাটো কৈ নিবি আকৌ তই বৰ অলপতে কান্দিবলৈ জান ডাইভোৰ্চ ডাইভোৰ্চ মানে কি বস্তু ৰচোন এতিয়া দেখোন ডাইভোৰ্চ কৰিলে বৰ ডাঙৰ কথা হ'ব ইফালে পেটত কেঁচুৱা কি হ'ব এতিয়া আৰু কেলে ডাইভোৰ্চ কৰিছো আকৌ নেউলি নেউলি এজনীয়ে মোৰটো খাইছেহে তাই উলট পালটখন গাই থাকে চা তাই নকবলৈ ক'লে তাই এতিয়া কৰিছে ডাইভোৰ্চ বুলি চাওঁ বাৰু তাই ডাইভোৰ্চ দিবলৈ লৈছে ইমান ভাল ল'ৰাটো তাইৰ লগত হেনো সুখী হোৱা নাই হেনো তাই হেনো বোলে সেই গিৰিয়েকৰ ঘৰলৈ ঘূৰি নাযায়গে হেনো মানুহটোক হেনো ভাল নলগা হৈ গ'ল বোলে ইমানখন বেয়াকে কৈছে তাই মানুহটোৰ কথা হেও মৰম নকৰে বোলে অফিচলৈ যায় আৰু ঘৰলৈ আহে হেনো বোলে মৰম চৰম নকৰে সেইকাৰণে হেনো নাযায় আগৰ হেনো ভাল পোৱাটোৱে ভাল আছিলে মিহি মান হেৰ' চা ইমান গজগজীয়া মতা মানুহটোৱে বা হেৰা কি কৰিছা হেৰা ভাত খাবানে সেইবোৰ সুধি থাকিব পাৰে নিবা অফিচৰ কামৰ পৰা মূৰ দাঙিবলৈ সময় নাপায় মানুহটোৱে তাইক আকৌ সেই গালে মুখে চুমা খাই থাকিব লাগে চাগে সৰু ল'ৰালে বিয়া পাতিছা নি সৰু ল'ৰালে কাম বন নাইকিয়া ধদুৱালে বিয়া দিয়া নাই নহয় তোক একেবাৰে কাষতে বহাই হেৰি কোচতে ল'ম নে মূৰতে থম কৰি থাকিবলৈ তহঁতৰ কিন্তু ভুল এটা হ'ল কি কথা কবলৈ আহিছ তহঁতৰ আকৌ ভুল হ'ল আমাৰ আকৌ ভুল হবলৈ কিটো আছে সব মাক বাপেকে চিন্তা কৰে নিজৰ ল'ৰা ছোৱালীক ভাল দৰা এটালে দিওঁ বুলি নিজৰ ছোৱালীক চবেইটো ভাল দৰা এটা ধনী মানুহৰ দৰা এটালে স্বভাৱ চৰিত্ৰ গোটেইখিনি চাইছো চা জোৱাইটো স্বভাৱ চৰিত্ৰ ভাল দেখিবলৈ ভাল ধনী ঘৰ টকা পইচা আছে গোটেইকেইটাই সত্য খালি কি দেখিবলৈ ধুনীয়া দেখিলি ইমানে যদি দেখিবলৈ ভাল আছিলে তই আকৌ তাৰ ভাগৰ মূৰটো মিহিকে এনেকে মহাৰি থাকিলিহেঁতেন তইতো ভালে পাতা মূৰটো মিহিকে চুই থাকিবলৈ মুনুকণ ইমানকে চিঞৰ বাখৰখিনি নকৰিবিচোন ৰহ মুনুকণৰ মাক তহঁতি ভাল ভুল এটা কৰিলি নহয় এতিয়া তহঁতি মানি নললে হ'ব নি এই বয়স হৈছে 20 বছৰ সেই মানুহটো বয়স হৈছে 45 বছৰ দেখে 25 বছৰ ডাঙৰ নহয় বাৰু কম নি বাৰু 25 বছৰ আইও 25 বছৰ ডাঙৰ একদম মানুহজনৰ লগত বাৰু ন 20 বছৰীয়া ছোৱালীজনী বাৰু কেনেকে থাকিব বাৰু মই হলেও নাথাকো তই থাকিব পাৰিবি তোৰ দেখোন বয়স 40 বছৰমান হ'ল অকণমান উদাহৰণবোৰ ভালকে ভাবি চিন্তি দিবিচোন মই এতিয়া একোকে ক'ব পৰা নাই নেউৰি একো উপায়কে পোৱা নাই এই যদি এনেকে নেযাওঁ নথওঁ বুলি কয় নহয় মই কি কৰিম বাৰু তাইকে গিৰিয়েকৰ ঘৰত থৈ আহোঁগে নে বাৰু মই জোৱাইলে গুচি যাওঁ একো ক'ব পৰা নাই ধৰিব পাৰিবই চাগে মই মাক বুলি পাৰিবি অকণমান চেহেৰাটো মিল আছে নহয় জীয়াৰ লগত তই গুচি যা নহ'লে নেউলি তই ঠিকেই কৈছ বহুতে কয় নহয় আমাৰ মাক জীয়েক দুজনী দেখিবলৈ একে বুলি তই যদি জোৱাইলে নাযাওঁগে নহয় এবাৰ মই জোৱাইৰ ঘৰত থাকি দিমগে মই কম মই মুনুখন বোলো মাৰ ঘৰত খাই বৈ শকত হৈ আহিছো বুলি বল যাওঁ তই যদি নাযাওঁ চাবি কথা বেয়া হ'ব বল মই গুচি যাম মই কৈ দিছো নহয় একেবাৰে পৃথিৱীত নোহোৱা নোপজা ঘটনা ঘটিব কিন্তু দেই পিছত চবেই গম পাব শাহুৱেক জোৱাইকলে গ'ল সেইবোৰ নহওক বুলিয়ে কৈছো ওলাই আহি বল টেম্পু এখন ভাড়া কৰি থৈ আহোঁগে মই নেযাওঁ মই আগতে ভাল পাওঁ সুৰেশৰ ওচৰলৈ যাম নেযাওঁ বুলি কৈছো না মই যাবই লাগিব তই যাবই লাগিব এইবাৰহে ভাল জমিব দেই এহেঁতৰ ঘৰত কিন্তু ভাল জমি থাকে আমি ওলাই আহিলো কাৰণেহে ন